এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছো যে বিপিএফ হিচাপে আমি যেটো বিচাৰিছিলো এইটো আমি নাপালো। তথাপিতো আমি মাননীয় বিটিসির প্রধান তথা আমার বিপিএফ দলের সভাপতি হাগ্ৰামা মহলিৰ স্মাৰক বিপিএফ দলৰ পৰা অনুৰোধ কৰিব বিচাৰিছো যে 20 নং বিধানসভা সমষ্টিৰ আমাক অন্তত বিবেচনা কৰি দিয়ে, তাৰ কাৰণে তেখেতক লৈ আমি আহ্বান কৰিছো জিলা তৰফৰ পৰা। আৰু নহলে 20 নং বিধানসভা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আমি ছাৰলৈ দাবী জনাইছো। আশা ৰাখিছো সেইটো যাতে আমাৰ সফলতা কৰি দিয়ে, তাৰ কাৰণে ছাৰলৈ অনুৰোধ কৰিছো। আৰু এটা কথা ক'ব বিচাৰিছো, ইয়াৰ পিছতে আমি এটা প্ৰতিনিধি দলে ছাৰলৈ আমি দেখা কৰাৰ কাৰণে আৰু এই বিষয়ত সম্পূৰ্ণ আলোচনা কৰাৰ কাৰণে আমি যাবলৈ ৰেডি হৈছো। আজি আমাৰ খুবেই দুখ লগা দিন যে 20 নং বিধানসভা সমষ্টিত আমি 3জন MCLA আছিলে আৰু তাৰে ভিতৰত আমাৰ একজন EM আছে। দল হিচাপে আমি যথেষ্ট শক্তিশালী বিজনীত, তথাপিও আমাৰ বিজনী সমষ্টিটো বিজেপিক এৰি দিলে NDA হিচাপে আমি এইটো ধৰিব নোৱাৰিলোঁ। ইয়াত যিমান আজি গোট খাইছে নিজে নিজে ওলাই আহিছে, নিশ্চয় চবৰে মনত এটা আক্ষেপ আছে, দুখ আছে যে বিপিএফ প্ৰতি মৰমটো আছিলে, তথাপিও তেনেকৈ হোৱাৰ কাৰণে ৰাইজে এইটো মানি ল'ব বিচৰা নাই। সেই হিচাপে যিহেতু আমাৰ যোৱাকালি পাৰ্টিৰ ঘোষণা হাইকমাণ্ডৰ পৰা ডিক্লেয়াৰ দিলে, তাতে ফাইনেল ড্ৰাফত যেতিয়া 11জনৰ ভিতৰত আমাৰ বিজনীটো বাদ পৰিলে, সেই হিচাপে সেই বাতৰিটো শুনি পেলাই নিশ্চয় ইয়াতে সমাগম হৈছে। নিজৰ দুখবিলাক প্ৰকাশ কৰাৰ কাৰণে, ৰিজনমেণ্ট দেখাৰ কাৰণে এইটো আহিছিলে যে আমি আকৌ পুনৰবাৰ মানে ইয়াতে বিপিএফকে টিকেট বিচাৰিছিলে। এতিয়া ৰাইজে লাষ্টত সিদ্ধান্ত এটা হ'ল, হাজাৰ হাজাৰ মানুহৰ মাজত মোক মাতি আনি পেলাই আপুনি নিৰ্দলীয় হিচাপে, ইণ্ডিপেণ্ডেণ্ট হিচাপে আপুনি থিয় হ'ব লাগে, আমাৰ মানে কথাটো মানিব লাগে। সেই হিচাপত মই ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ ৰাইজৰ বিচাৰাটো সন্মান জনাই পেলাই ময়ো ৰাজি হ'লোঁ। মই অহা 23 তাৰিখত নিশ্চয় আমাৰ এই যে ৰাইজক লৈ পেলাই আমি নমিনেশ্যন ইণ্ডিপেণ্ডেণ্টৰ কাৰণে আমি দাখিল কৰিব যাম। সেইখিনি কথা মই এতিয়া আল্টিমেটলি মইতো খুব মানে দুখৰ কথা এইটো। মই জন্মৰ পৰাই বিপিএফৰ লগত আছোঁ, আজিলৈকে ক'তো যোৱা নাই। মই একদম প্ৰাইমাৰী লেভেলৰ পৰা মই মানে আহি পেলাই আজি ডিষ্ট্ৰিক্টৰ ইউথৰ বিজনেছ মই ভাইচ প্ৰেছিডেণ্ট আছিলে। আজি মোৰ খুব দুখ লগাৰ কথা যে আল্টিমেটলি মই যেতিয়া নিৰ্দলীয় দাঁড়াব তেতিয়া মই পাৰ্টিৰ পৰা ৰিজাইন কৰিবই লাগিব। এইটো মোৰ একদম উইথ হাৰ্ডলি মানে এইটো মোৰ দুখত মানে মনত দুখ হৈছে। মই কি ক'ম এতিয়া, উপায় নাই, ৰাইজৰ কথা মই মানি চলিবই লাগিব। যিহেতু ৰাইজে মোক নেৰে, সেইটো কাৰণে মই পদটো বা ৰিজাইনেশ্যনটো মই দিব লগা হ'ব পাৰোঁ। মই কালি বা পৰহিৰ ভিতৰত নমিনেশ্যন দিয়াৰ আগে আগে মই ৰিজাইনেশ্যনটো দি ল'ম। आङो बेखौनो निर्दलीयबाबो थाबायहोगोन, ओंखारहोगोन। जोङो रायजोफ्रानो गासैबो
আমি বিজেপি আমার কোকরাঝার যাওয়াতে আমার গাড়ি ছট পড়াতে বিষ্ণুপুর পরে আহাতে বিজেপির গাড়ীত আমার এজন মানুহ উঠিবলৈ খুজিছে আমি নাঙলৰ মানুহ নলওঁ বুলি কৈছে আমি বিজেপি আমি নাঙলৰ মানুহ নলওঁ আমি কেনেকৈ বিজেপিক ভোট দিম ৰাইজ আপোনালোকে বিজেপিক ভোট দিব নেকি নমস্কাৰ শ্ৰদ্ধা ৰাইজ আমি ইমান দিনে